ফুলনি স্পৰ্টছন PSA মানে PSA থ্ৰুদি স্পৰ্টছন থ্ৰুদি আমাৰ মনসিং কিশোৰ এখেতৰ মাকক স্বৰ্গীয় তাৰ মাকক মানে সোঁৱৰণিত খেলা পতা হৈছে। এই খেলাত টুৰ্নামেণ্ট চেম্পিয়নশ্বিপ সেই চেম্পিয়নশ্বিপ পাতাৰ কাৰণটো তাৰ মাকক মৰমৰ নাম লৈ মানে গোটেই আমাৰ এই কাৰ্বি আংলঙত যিমানখিনি খেলুৱৈ আছে সেই খেলুৱৈসকলক মানে আগুৱাবৰ কাৰণে তাৰ মাত মৰমৰ থ্ৰুদি এই খেলাখন পতা হৈছে। গতিকে আশা কৰিছোঁ যে এই খেলাত পাতাৰ মূল উদ্দেশ্য হৈছে আমাৰ নিজৰ মাকক মৰমত যি মৰম নেকি মানে এৰিব নোৱাৰে, স্বৰ্গীয় হৈ এৰিব নোৱাৰা অৱস্থাত থাকি আৰু সেই মৰমৰ থ্ৰুদি আমি যাতে আমাৰ খেলুৱৈসকলে আগবাঢ়িব পাৰে, এই কাৰ্বি আংলঙৰ সুনাম অৰ্জন কৰিব পাৰে ভৱিষ্যত, সেই পদক্ষেপটো এখেতে মানে আগবাঢ়িবৰ কাৰণে লোৱা হৈছে। হয়, আজি ফুলনি হায়াৰ ছেকেণ্ডেৰী ফিল্ডত স্বৰ্গীয় মোৰ মাৰ কাচাং তৰনপীৰ নাম সোঁৱৰণত আমি এই খেলখন ফুলনি স্পৰ্টছ এছ'চিয়েশ্যনৰ থ্ৰুৱেদি পতা হৈছে আৰু আজি আৰম্ভণি দিন আৰু ইয়াত টোটেল 26 টিম জইন কৰা হৈছে বুলি মোক জনাইছে আমাৰ উদ্যোক্তাসকলে। আৰু এই খেলখন এই গোটেই মাহটো চলিব, খুব সম্ভৱ ডিচেম্বৰৰ ফাৰ্ষ্ট উইক মানতহে ফাইনেল মেচটো অনুষ্ঠিত হ'ব। প্ৰাইজ মানিটো ৰানাৰ্ছ আপ চেম্পিয়নবিলাকৰ কাৰণে 50,000 আৰু ৰানাৰ্ছ আপবিলাকৰ কাৰণে 30,000 টকা।